Hello dear student, welcome back again. So এইটো আমাৰ প্ৰি ফাইনেল এক্সাম 2025 ক্লাছ 10 ৰ জেনাৰেল ম্যাথমেটিক্স এইটো হল আমাৰ বালাজী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয় এইটোত আমি কি কৰিম এমসিকিউ উইথ এক্সপ্লেনেশ্যন কৰিম তোমালোকে এক্সপ্লেনেশ্যন চাবা গোটেইখিনি নাচালে এটলিষ্ট যেকেটা চোৱা হেকেটা ভালকে চাব লাগিব ওকে এতিয়া এক্সপ্লেনেশ্যনটো চালে মানে গম পাম মানে প্যাটাৰ্নটো ধৰিব পাৰিম কেনেকুৱা লেভেলৰ কোৱেশ্চনটো আহিব পাৰে ওকে প্ৰথম কোৱেশ্চনটোত কি কৈছে যিমানবোৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ সলভ কৰি আছো এইটো সমানুপাতত আছে সমানুপাতত কিবা কি তাত জাস্ট ক্লেমাৰ কি কৰিছে এতে ভ্যালুবোৰ চেঞ্জ কৰিছে কিছুমানত এ বি সি ডি আছে এতে 3 4 x 16 আছে হেতু দিছে বাকি কিটো সেমে থাকে ন এই কাৰণে কোৱেশ্চনটো ভালকে ৰিড কৰিব লাগে তাৰ পিছত আমি আনসাৰটো লম এতিয়া আমি কি কৈছো 3 4 x 16 কি আছে সমানুপাতত আছে সমানুপাতত থাকিলে আমি কি কৈছিলো এই ফাৰ্স্ট আৰু লাস্ট সেকেন্ড আৰু এই AD is equal to BC. So কি কৰিম 3 into 16 is equal to 4 into x. তে আমাক x লাগে So 3 into 1 4 divided by 4. Okay. তেতিয়া আমি কি কৰিম এইটো এই নহয় 14 নহয় এইটো মিস্টেক হৈছে এইটো 16 হ'ব ওকে 16 যেটো আমাৰ কি আছে ইয়াতে 16 আছে মোৰ লিখাটো অলপ মিস্টেক হৈছিল সো এতে কি কৰিম আমি 4 এদি কাটিম এটো 1 টাইম 4 এদি কাটি কিমান 4 টাইম সো আমাৰ কি থাকিব 3 into 4 is equal to x অৰ্থাৎ x equal to 12 সো অপশন কি হ'ব b is correct answer ওকে তাৰ পিছত যদি n এটা মৌলিক সংখ্যা তেনেহলে ইয়াৰ উৎপাদকৰ পূৰণফল কিমান হ'ব যিকোনো এটা মৌলিক সংখ্যা সাপোজ মৌলিক সংখ্যা থাকিলে তাৰ উৎপাদকৰ পূৰণফল কিমান হ'ব মৌলিক সংখ্যা থাকিলে 1 ইনটু হেই মৌলিক সংখ্যাটোই হ'ব ইজ ইকুয়াল টু এই সংখ্যাটোই হ'ব সো আমাৰ অপচন কি হ'ব n হ'ব ওকে এটো n স্কয়াৰ নহয় ওকে এতিয়া এই কোৱেশ্চন নম্বৰ 3 যদি যেটো আছে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত কিমানটা কি আছে যদি n এটা স্বাভাৱিক সংখ্যা আৰু n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত 20টা স্বাভাৱিক সংখ্যা থাকে তেন্তে n স্কয়াৰৰ মান লাগে ওকে এতিয়া আমাৰ কোৱেশ্চনটো হল 2 into 10 কৰিলে আমি কিমান পাম 20 পাম তাৰ মানে n = কিমান n = 10 হৈ আছে আৰু এই n + 1 মানে কি 10 + 1 স্কয়াৰ আৰু 10 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে টুৱাইস n টা থাকে ওকে এতিয়া আমাক কি লাগে n স্কয়াৰ লাগে n এর ভ্যালু আমি কিমান পালো n এর ভ্যালু আমি হলো 10 এতিয়া n স্কয়াৰ = 10 স্কয়াৰ মানে কিমান 100 is my answer option C is correct okay so question to মানে কেনেকুৱা প্যাটাৰ্নটো মানে জাস্ট অলপ চেঞ্জ কৰি দিছে বাট কনসেপ্টটো একে না সো দুটা কনজিকিউটিভ বা সিরিয়াল নাম্বাৰৰ স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে কিমানটা ন্যাচাৰাল নাম্বাৰ থাকে হেতু আমাৰ ন্যাচাৰাল নাম্বাৰ থাকিব টুৱাইস n টাই থাকিব জাস্ট খালি অলপমান প্যাটাৰ্নটো চেঞ্জ কৰি দিছে ওকে তলৰ কোনটো সংখ্যাৰ এটা অযুগ্ম সংখ্যাৰ বৰ্গ এটো যদি চাও এটো 16 ৰ বৰ্গমূল এটো যদি চাও 11 ৰ বৰ্গমূল এটো যদি চাও 12 ৰ বৰ্গমূল এটো এটো অযুগ্ম সংখ্যাৰ বৰ্গমূল কি 1 2 1 অপশন বি ইজ আনসার ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ কি কৈছে দা ভ্যালু অফ এই কেটাৰ ভ্যালু আমাৰ কিমান হ'ব 8 to the power 1/3 9 to the power 1/2 16 to the power 1/4 এই কেটাৰ ভ্যালু আমাৰ কিমান হ'ব এই কেটা ওলাব লাগে এতিয়া চাও আমি এই কেটা লৈছো এই কেটাৰ পিছৰখিনি কৈ আছো পিছৰখিনি 8 মানে 2 কিউব লিখিব পাৰি ওপৰত কি আছে 1/3 প্লাস 9 মানে 3 স্কয়াৰ লিখিব পাৰি ওপৰত কি আছে 1/2 আৰু 16 মানে 2 to the power 4 1/4 লিখিব পাৰি অলপ আগত কি পাইছিলো a to the power m n equal to a to the power m into n হ'ব মানে ইনটু হৈ যাব সো ইনটু হলে a to 3 ক্যান্সেল a to 2 ক্যান্সেল a to 4 ক্যান্সেল অকল আমাৰ কি থাকিব এটো চোৱা 3 is cancel 2 is cancel 4 is cancel আমাৰ থাকিব কি 2 + 3 + 2 2 + 3 5 5 + 2 কিমান হ'ব 7 অপশন যেটো এ আছে এটো আমাৰ কারেক্ট आंसर ওকে তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 6 স্ট্যান্ডার্ড ফর্ম অফ দিস এক্সপ্রেশন মানে ইমানৰ প্ৰামাণিক ৰূপটো হল ওকে তে প্ৰামাণিক ৰূপ মানে এটো দমিক এটা দুটা তিনিটা চাৰিটা পাঁচটা যদি মই রাইট সাইডে লও তেতিয়া 10 to the power -5 হ'ব রাইট সাইডে লৈছো ডিভাইড হ'ব সো কেইটা লৈছো পাঁচটা লৈছো তো আমাৰ প্ৰামাণিক ৰূপটো হ'ব 6.4 into 10 to the power -5 সো এটা অপশন ক'ত আছে
এইটো অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় এনচাৰ অ'কে নেক্সট কুৱেশ্যন অ'কে ইউক্লিডৰ বিভাজন প্ৰহেমিকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া আছে এনে দুটা কি হ'ব কিউ আৰু আৰ আমি বিভাজন প্ৰহেমিকা বা কলন বিধি কি পাইছিলোঁ এ ইকুৱেল টু বি কিউ প্লাছ আৰ য'ত দিছ কণ্ডিশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট 0 লেছ দেন ইকুৱেল টু আৰ লেছ দেন বি এইটো অপশ্যন ক'ত আছে এইটো অপশ্যন যিটো বি যিটো আছে সেইটো আমাৰ আনচাৰ হ'ব অ'কে বি চিনচিয়াৰ তোমালোকে এইটো চিনচিয়াৰ হ'ব লাগিব পৰিমেয় সংখ্যা দশমিক প্ৰসাৰণৰ দশমিকৰ স্থানৰ পৰিসমাপ্ত হোৱাৰ স্থানৰ সংখ্যা হ'ব ডেট নেক্সট লাইন 4 কিউব ডিভাইডেড বাই 2 ইনটু 2 কিউব লিখিব পাৰিম ইনটু 5 কিউব এতিয়া চোৱা এইটো 4 ইনটু 4 এনেকৈ হৈছে আৰু এইটো 2 আৰু এইটো 2 ইনটু 5 হোল কিউব হৈছে এইটো কাটিব পাৰি ওপৰত কি আছে ডাজ নট মেটাৰ চ' 10 কিউব আছে 10 কিউব আছে মানে দশমিকৰ পিছত কেইটা শূন্য থাকিব কেইটা মানে অংক থাকিব চ' দশমিকৰ পিছত এই তিনিটা 1 2 3 চ' অপশ্যন যিটো 3 আছে এইটো আমাৰ থাকিব 10 টু দি পাৱাৰ 4 থাকিলে দশমিকৰ পিছত কেইটা থাকিব 4টাই থাকিব এনেকুৱা আছে অ'কে 10 টু দি পাৱাৰ 5 থাকিলে দশমিকৰ পিছত 5টা থাকিলে হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 9 the LCM of 91 আৰু 26 182 then the value of HCF কি লাগে আমি কি জানিছোঁ LCM into HCF is equal to সংখ্যা দুটাৰ পূৰণফল তাৰমানে 91 into 26 এতিয়া HCF আমাৰ লাগে HCF is equal to 91 into 26 divided by LCM কিমান 182 এতিয়া আমি কাটাকাটি কৰিম চাওঁ এইটো 2 দি কাটিলোঁ 6 1 এইটো আমি 2 দি কাটিলোঁ 1 3 অ'কে নেক্সট আমি কি কৰিম কিবা দি কাটিব পাৰি না এই দুটা আমি ইনটু কৰি 182 দি ডিভাইড কৰিলে আমি এনচাৰটো 13 পাম LCM 13 পাম বা 13ৰ লগত 182 ইনটু কৰিলে আৰু 19 আৰু 26 ইনটু কৰিলে ইকুৱেল পাম অ'কে চ' নেক্সট কুৱেশ্যন নম্বৰ 10 যদি এটা বহুপদ ৰাশিৰ শূন্য দুটাৰ যোগফল পি হয় আৰু গুণফল কিউ হয় শূন্য দুটাৰ যোগফল মানে আলফা প্লাছ বিটা ইকুৱেল টু আমাৰ কি পি আৰু আলফা বিটা ইকুৱেল টু কি কিউ তেন্তে বহুপদ ৰাশিটো হ'ব বহুপদ ৰাশিটো কি আছিল আলফা স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ মাইনাছ আলফা বিটা হোল ইনটু এক্স আৰু আলফা বিটা চ' ইয়াতে পি এক্স হ'ব ইয়াতে আমাৰ কিউ হ'ব তো আগত হ'ব এক্স স্কোৱাৰ মাইনাছ চ' এইটো অপশ্যন ক'ত আছে অ'কে চ' শূন্য দুটাৰ যোগফল পি আৰু গুণফল ইমান আছে অ'কে চ' আমাৰ অপশ্যন ক'ত আছে অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় যিটো শূন্য দুটাৰ যোগফল পি আৰু গুণফল কিউ চ' দিছ এনচাৰ ইজ কাৰেক্ট অ'কে তাৰপিছত তলৰ কোনটো এটা বহুপদ ৰাশি চ' 1/x স্কোৱাৰ যদিও এইটো পূৰ্ণ সংখ্যা কিন্তু 1 আছে চ' এইটো বহুপদ নহয় এইটোও বহুপদ নহয় এইটোও বহুপদ নহয় এই অপশ্যন বি যিটো আছে এইটো আমাৰ বহুপদ হয় অ'কে নেক্সট কুৱেশ্যন পি এক্স ইকুৱেল টু n স্কোৱাৰ মাইনাছ কে প্লাছ বি এক্স প্লাছ 2 ইনটু দিছ ফাইন দ্য ভেলু অফ কে এতিয়া কথা হ'ল এতিয়া n দিয়া আছে অ'কে এতিয়া কি বা কুৱেশ্যন এইটো এক্সে হ'ব এক্স থাকিলেতো ভালেই আছিল এক্স মাইনাছ কে প্লাছ বি হোল ইনটু এক্স প্লাছ 2 ইনটু টুৱাইছ কে মাইনাছ 1 অ'কে তেতিয়া এ ইকুৱেল টু 1 হ'ব বি ইকুৱেল টু মাইনাছ কে প্লাছ বি হ'ব চি ইকুৱেল টু এই গোটেইখিনি এতিয়া আমাৰ দিয়া আছে আলফা বিটা মানে এইখিনি এতিয়া এইটো এন বুলি ধৰিম না এক্স বুলি ধৰিম এতিয়া যদি এন নহয় তেতিয়া আমাৰ এন যদি হয় তেতিয়া এইটো চি পাৰ্টত গুচি যাব চ' এইটো এক্স বুলি ধৰিব লাগিব এক্স বুলি ধৰিলে এইটো আমাৰ এনেকুৱা হ'ব 4k মাইনাছ 2 অ'কে নেক্সট এতিয়া আলফা প্লাছ বিটা মানে কি আলফা প্লাছ বিটা মানে মাইনাছ বি বাই এ ইজ ইকুৱেল টু হাফ অফ চি বাই এ আলফা বিটা এতিয়া আলফা মাইনাছ বি মানে মাইনাছে প্লাছ কে প্লাছ বি বাই এ মানে 1 ইজ ইকুৱেল টু এতিয়া এইটো এ কেঞ্চেল কৰিব পাৰি কে প্লাছ বি ইকুৱেল টু হাফ অফ চি মানে কি আছিল 2 ইনটু টুৱাইছ কে মাইনাছ 1 অ'কে এইটো কেঞ্চেল চ' কে প্লাছ বি ইজ ইকুৱেল টু অ'কে টুৱাইছ কে মাইনাছ 1 ইফালে যদি আহে মাইনাছ কে
ইজ ইকুৱেল টু -1 মাইনাছ বি অৰ্থাৎ কে ইকুৱেল টু বি প্লাছ 1 অপশ্যনত আছে না ওকে এইটো বিৰ মান ওলাব লাগিব বিৰ মান কেনেকৈ ওলাম ওকে 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 বিৰ মান ওলাম ওকে ওকে মাইনাছ বি বাই এ বি বাই এ বি বাই এ ওকে এতিয়া কে ইকুৱেল টু বি প্লাছ 1 হ'ল যদি বি ইকুৱেল টু যদি 6 হয় তো কে ইকুৱেল টু 6 প্লাছ 1 ইজ ইকুৱেল টু 7 এইটো আনচাৰ 7 হয় বাট এইটো বিৰ মান কেনেকৈ আমাৰ 6 হ'ল এইটো আমি পিছত মানে এইটো হেৰি কৰিম এতিয়া অলপমান ৰিজন আছে এন স্কোৱাৰ না এক্স স্কোৱাৰ মই এক্স স্কোৱাৰ হিচাপত ধৰিয়ে কৰিছোঁ ওকে যদি এক্স স্কোৱাৰ কোৱাৰ লগে লগে কোৱাড্ৰেটিক পলিনমিয়েল হ'ব কোৱাড্ৰেটিক হোৱা মানে স্কোৱাৰ থাকিব লাগিব ওকে নেক্সট কুৱেশ্যনটো চাওঁ এইটো এটাৰ কাৰণে ইমান ৰখি নাথাকোঁ নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যন কি কৈছে যে এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ লেখ দুডাল বুজোৱা ৰেখাডাল সমান্তৰাল হয় সমান্তৰালৰ কথা কৈছে এল এম অখণ্ড সংখ্যাটো কোনটো এতিয়া সমান্তৰাল হোৱাৰ লগে লগে আমি কি কৰিম এল বাই 3 ইজ ইকুৱেল টু 2 বাই এম নট ইকুৱেল টু -9 বাই -18 হ'ব লাগিব চ' এই দুটা ইকুৱেশ্যন এল এম ইকুৱেল টু 2 × 3 6 হ'ব লাগিব এইটো সমান্তৰাল চ' আমাৰ কি হ'ব অপশ্যন ডি যিটো আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত তলৰ সমীকৰণবোৰৰ জোৰকেইটা বিবেচনা কৰা এই ফাৰ্ষ্টৰ দুটা যে সমীকৰণ আছে এই দুটা কেনেকুৱা হ'ব এই দুটা কেনেকৈ আমি বিবেচনা কৰিম এতিয়া চাওঁ 3/2 য়েছ 3/2 ইজ ইকুৱেল টু 2/3 নট ইকুৱেল টু মানে একক সমাধা মানে সংগত চ' এইটো আমাৰ কি সংগত এতিয়া এইটো কি আছে 2/2 আৰু ইজ ইকুৱেল টু -3/3 নট ইকুৱেল টু 7/8 চ' এইটো কি হ'ব অসংগত মানে সমাধা নাই অসংগত চ' এইটো আমাৰ সংগত এইটো আমাৰ অসংগত আনচাৰ ক'ত আছে যে 1 আৰু 1 দুটাই অসংগত 1 আৰু দুটাই অসংগত 1 জোৰ সংগত কিন্তু 2 জোৰ অসংগত চ' অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হ'ব আনচাৰ ওকে চ' কুৱেশ্যন নম্বৰ 15 a1x b1y c1 এণ্ড এইটো a2 এইটো b2 এইটো মানে লিখাতে অলপ ভুল কৰিছে ওকে এইটো মানে কি এইটো মানে সমীকৰণজোৰ সংগত ঠিকে আছে দিছ ইজ ট্ৰু এইটো মানে সমীকৰণজোৰ কি অসংগত কোনো সমাধা নাই দিছ ইজ ট্ৰু ওকে আৰু এইটো তিনিটা সমান মানে কি তিনিটা সমান মানে অসীম সংগত মানে সমাধা থাকে অসীম আৰু পৰতন্ত্ৰ দিছ ইজ ট্ৰু চ' ৰোমান 1 ৰোমান 2 ৰোমান 3 তিনিটাই সত্য চ' 1 and 2 ইনকাৰেক্ট 1 and 3 both are correct okay তিনিটা অপশ্যনে কাৰেক্ট চ' অপশ্যন চি 1 ইজ কাৰেক্ট আৰু 1 আৰু এই 2 আৰু 3 তিনিটাই একচুৱেলি তিনিটাই কাৰেক্ট আছে এতিয়া অপশ্যনবোৰ এনেকৈ কিয় দিছে আই ডণ্ট ন' বাট ৰোমান 1 ৰোমান 2 ৰোমান 3 তিনিটাই কাৰেক্ট আছে অ'কে এতিয়া খালি আমাৰ কি দিছে 1 and এতিয়া কি লিখিছে ৰোমান 3 লিখিছে 1 লিখিছে এতিয়া অসমীয়াত 1 লিখিছে এতিয়া 2 লিখিছে এই দুয়োটাই শুদ্ধ চ' 1 2 3 গোটেইকেইটা শুদ্ধ অ'কে তাৰপিছত 16 নম্বৰ কুৱেশ্যন এইটো এটা সমীকৰণ আছে মূল দুটাৰ যোগফল কিমান হ'ব এতিয়া চোৱা এইটো বাৰে বাৰে এইটো কিয় মিষ্টেক কৰে এইটো এক্স স্কোৱাৰ হ'ব এন স্কোৱাৰ নহয় এন স্কোৱাৰ হ'লে বেলেগ হৈ যাব চ' এইটো দ্বিঘাত সমীকৰণ নহ'বই মূল দুটাৰ যোগফল আলফা প্লাছ বিটা ইকুৱেল টু -b/a ইয়াৰ পৰা b ইকুৱেল টু -2 a ইকুৱেল টু 1 চ' -2/1 ইজ ইকুৱেল টু 2 চ' অপশ্যন ডি চি যিটো আছে সেইটো আমাৰ কাৰেক্ট হ'ব অ'কে তাৰপিছত 17 নম্বৰ কুৱেশ্যন এটা বাস্তৱ হ'লে কোনো বাস্তৱ মূল নাই বাস্তৱ সংখ্যাৰ দ্বিঘাত সমীকৰণৰ কোনো বাস্তৱ মূল নাই তাৰমানে ইয়াতে a ইকুৱেল টু 1 হৈ আছে b ইকুৱেল টু -p হৈ আছে c ইকুৱেল টু q হৈ আছে অ'কে এতিয়া b স্কোৱাৰ -4ac লেছ দেন 0 কিয় কুৱেশ্যনত আছে বাস্তৱ মূল নাই অ'কে নেক্সট b মানে কিমান -p স্কোৱাৰ -4 a মানে কিমান 1 c মানে কিমান q লেছ দেন 0 তাৰমানে p স্কোৱাৰ লেছ দেন 4q অপশ্যন ক'ত আছে অপশ্যন যিটো বি আছে সেইটো আমাৰ কাৰেক্ট হয় এনচাৰ অ'কে তাৰপিছত এইটো এটা সমীকৰণ আছে মূল দুটা +-1 হয়নে নাই তেতিয়া মধ্যপদত ভাঙিম এতিয়া চোৱা এইটো আমি 2 কমন লৈছোঁ 2 কমন লোৱাৰ পিছত এনেকুৱা হ'ব চ' 2x + 1 চ' x স্কোৱাৰ প্লাছ 2 ইনটু x ইনটু 1 + 1 স্কোৱাৰ তাৰ মানে x + 1 হোল স্কোৱাৰ এইটো স্কোৱাৰ আছে মানে এক্সৰ মান কেইটা পাম -1 পাম -1 দুটাই মাইনাছ পাম চ' এটা মাইনাছ এটা প্লাছ দিছ ইজ ফলছ
ওকে আৰু এইটোৰ এই দুটা বস্তুৰ মূল দুটা সমান হ'বনে অলপ আগত ধৰিলোঁ এক্সৰ মান কি দুটা সমান হৈছে দিছ ইজ ট্ৰু চ' ৰোমান 1 ইজ ফলছ ৰোমান 2 ইজ ট্ৰু চ' 1 আৰু 2 দুটাই ক্ষেত্ৰত দুটাই ফলছ অ'কে ইয়াতে কি অপশ্যন দিছে নাজানো ৰোমান 1 ইজ কাৰেক্ট ফলছ এইটো মিছা ৰোমান 2 ইজ কাৰেক্ট চ' শুদ্ধটো আমাৰ বি নাম্বাৰ অপশ্যনটো হ'ব অ'কে চ' অকল ৰোমান 2টোৱে কাৰেক্ট অ'কে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a ইকুৱেল টু 4 সাধাৰণ অন্তৰ d ইকুৱেল টু 3 হ'লে কিমানতম পদ এইটো চোৱা তম পদ কিমানতম লাগে সেইটোতো দিয়া নাই এতিয়া ইংলিছত চাব লাগিব দ্য ফিফ্থ টাৰ্ম মানে কি a5 ইজ ইকুৱেল টু হোৱাট চ' a5 ইকুৱেল টু a প্লাছ 4d a মানে কিমান a মানে 4 প্লাছ 4 ইনটু d মানে কিমান 3 চ' 4 প্লাছ 12 ইজ ইকুৱেল টু 16 ক'ত আছে অপশ্যন যিটো চি আছে এইটো কাৰেক্ট হয় এইটো কুৱেশ্যনত বহুত কেইটা মানে টাইপিং মিষ্টেক আছে অ'কে একো নাই তাৰপিছত 20 নম্বৰ কুৱেশ্যন এই তিনিটা আছে এ এটা আৰু এ এটা এই তিনিটা এপিত আছে 3 কনজিকিউটিভ টাৰ্ম অফ এন এ পি মানে সমান্তৰ প্ৰগতিত আছে সমান্তৰ প্ৰগতিত থাকিলে এৰ মান নিৰ্ণয় কৰিব লাগে এৰ মান নিৰ্ণয়টো মানে ছেকেণ্ডৰ পৰা ফাৰ্ষ্ট মাইনাছ কৰিম এ মাইনাছ 4/5 ইজ ইকুৱেল টু থাৰ্ডৰ পৰা ছেকেণ্ড 2 মাইনাছ এ এতিয়া এই মাইনাছ এইটো ইফালে আনিম এ ইফালে 2 থাকিব আৰু এইটো ইফালে আনিম প্লাছ 4/5 ইয়াতে কেইটা এ দুটা এ ইজ ইকুৱেল টু 5 লগাগু 5 টু 10 প্লাছ 4 মানে কিমান হ'ব 14 ডিভাইডেড বাই 5 ইয়াতে 2 আছিল এ ইয়াতে 2 ইনটু হৈ যাব এইটো কাটাকাটি গ'লে 7/5 হ'ব চ' 7/5 অপশ্যন যিটো এ আছে এইটো আমাৰ কাৰেক্ট হ'ব এনচাৰ অ'কে তাৰপিছত 21 নম্বৰ কুৱেশ্যন এই এ ইকুৱেল টু ইয়াতে কি দিয়া আছে অলপমান চাব লাগিব -11 ডি ইকুৱেল টু -7ৰ পৰা -11 বাদ দিম -7ৰ পৰা -11 বাদ দিলে কিমান হ'ব 5 হ'ব হাতে পাছে 12 অ'কে তাৰপিছত আমাৰ কি লাগে A8 মানে A প্লাছ -11 প্লাছ 7 ইনটু 5 -11ৰ পৰা 35 গ'লে কিমান হ'ব অ'কে 4 2 24 চ' A8 মানে কিমান 24 না 25 অ'কে প্ৰথম পদ -11 তাৰপিছত অ'কে ইয়াতে 24 নাই অপশ্যন হোৱাট ইজ দিছ অ'কে 24 থাকক 35ৰ পৰা 1 গ'লে 4 এইটো 2 য়েছ দিছ ইজ কাৰেক্ট ডিৰ মানটো 3 হ'ব -7ৰ পৰা -7 প্লাছ হাতে পাছে 12 ঠিকেই আছে অ'কে বাদ দিলোঁ সেইটো থাকক দিয়ক এতিয়া এনৰ মান লাগে এনৰ মান আমি ইয়াৰ পৰা ওলাম এনৰ মান an ইকুৱেল টু 49 চ' এ মানে a প্লাছ n মাইনাছ 1 হোল ইনটু d মানে কিমান 3 ইকুৱেল টু 49 অ'কে n মাইনাছ 1 হোল ইনটু d 49 মাইনাছ এইফালে প্লাছ হৈ যাব চ' এইফালে 16 হ'ব চ' n মাইনাছ 1 ইকুৱেল টু 60 ডিভাইডেড বাই 3 চ' n মাইনাছ 1 ইকুৱেল টু 20 n ইকুৱেল টু 21 অ'কে ইয়াতে 21ও নাই হোৱাট ইজ দিছ এইটো কি কুৱেশ্যন n21 নাই A20 এতিয়া S10 ওলাই কিনে কি লাভ হ'ব যিয়ে নহওক এইটো কুৱেশ্যনটো থাকক স্কিপ মাৰিলোঁ যিহেতু নাই ইয়াৰ লগত নিমিলে আৰু অ'কে যিহেতু -11 আছে -7 আছে সমান্তৰাল লাহে কমি আছে আচ্ছা ইফালে +15 অ'কে বাদ দিলোঁ এইটো ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ অ'কে আমাক কি লাগে এক্সৰ মান লাগে এক্স ক'ত আছে এক্স এইটো আছে আৰু এইটো পি কিউ সমান্তৰাল বি চি হোৱাৰ লগে লগে এ পি ডিভাইডেড বাই বি পি ইজ ইকুৱেল টু এ কিউ ডিভাইডেড বাই কিউ চি এতিয়া এ পিৰ মান 3.5 বি পিৰ মান 2 সেন্টিমিটাৰ ইকুৱেল টু এ কিউৰ মান x চি কিউৰ মান 4 অ'কে এতিয়া ডাইৰেক্ট আমি সলিউশ্যনত যাওঁ x ইকুৱেল টু ইফালে x থাকিব আৰু ইফালে এইটো অ'কে ইফালে x থাকিব ইফালে ডাইৰেক্ট আমি আহিম এইটো কাটিলে 2 টাইম এইটো আমি 2 ইনটু 3.5 কৰিলে এই ডাইৰেক্ট 7 হ'ব অপশ্যন যিটো ডি আছে এইটো আমাৰ কাৰেক্ট হ'ব শ্বৰ্টকাট 2 ইনটু 3.5 7 অ'কে শ্বৰ্টকাটেই কৰিব লাগিব MCQবোৰ এনেকৈ ওলাব লাগিব সকলোবোৰ সমকোণী সমদ্বিবাহু ত্ৰিভুজ সদৃশ মিছা কথা এইটো ফলছ হয়
আৰু সকলোবোৰ সৰ্বসমূহ ত্ৰিভুজ সদৃশ দিছ ইজ ট্ৰু মানে সমান সমান হ'লেও সদৃশ হ'ব দিছ ইজ ট্ৰু চ' এ ফলছ এ মিছা ওকে দুটাই শুদ্ধ দুটাই অশুদ্ধ আমাৰ কি লাগে শুদ্ধ উত্তৰটো লাগে চ' অনলি বি ইজ কাৰেক্ট ওকে তাৰপিছত এই দুটা ত্ৰিভুজ আছে সদৃশ দিয়া আছে সদৃশ দিয়া থাকিলে আমি ত্ৰিভুজটো ড্ৰ কৰিব লাগিব ওকে এ বি চি আৰু এটা ডি ই এফ এতিয়া কোণ এ কোণ আমাৰ কিমান আছে 57 ই কোণ কিমান আছে 73 ই কোণ যদি 73 এইটো আমাৰ কিমান 73 হ'ব যিটো সদৃশ আছে এতিয়া আমাৰ কোণ লাগে চি কোণ লাগে এইটো 57 এইটো 73 মানে 180 পৰা মাইনাছ কৰিম 73 প্লাছ 57 10ৰ শূন্য হাতত 1 হাতে 5 12 13 130 180 পৰা 130 মাইনাছ কৰিলে কিমান হ'ব 0550 চ' এনচাৰ এই যিটো আছে সেইটো আমাৰ কাৰেক্ট হ'ব ওকে এতিয়া মূলবিন্দুৰ পৰা এটা বিন্দুৰ দূৰত্ব তাৰমানে √α² প্লাছ β² ফৰ্মুলা যিটো আছিল x অক্ষৰ পৰা 3,4 বিন্দুটোৰ মাজৰ দূৰত্ব x অক্ষৰ পৰা y একক দূৰত্ব কি আছে 4 আছে অপশ্যন এ ইজ কাৰেক্ট ওকে তাৰপিছত কি কৈছে এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষত ভাগ কৰাৰ অনুপাত ডাইৰেক্ট লিখিম y অক্ষত কিমান ভাগ কৰে 0,y এনেকৈ ভাগ কৰে চ' ফাৰ্ষ্টত আমি কি কৰিম ধৰা হ'ল m1 m2 অনুপাতত ভাগ কৰিছে চ' এটি কি হ'ব m1 x2 প্লাছ m2 x1 গতিকে 0 ইজ ইকুৱেল টু কি হ'ব 0 ইকুৱেল টু m1 তো নাই x2ৰ মান কি আছে 4 m1 তাৰপিছত মাইনাছ আছে এতে মাইনাছ এই x1ৰ মান কি x1ৰ মান 2 m2 ইয়াতে কি হৈছে ডিভাইড হৈছে এইটো ইনটু আহিলে এইটো 0 লগত 0 হৈ যাব সেইকাৰণে 0 দিছে 4m1 minus 4m1 equal to minus 2m2 so m1 divided by m2 is equal to minus 2 by minus 4 অর্থাৎ 1/2 so 1 is to 2 আমার অ্যান্সার কি ক'ত হ'ব অপশ্যন যিটো বি আছে এইটো কাৰেক্ট হ'ব তাৰপিছত এইটো ওলাব লাগিব এইটো ওলোৱা নাই এইটো x1 y1 x2 y2 x3 y3 তেতিয়া আমাৰ কেৰ ভেলু একে ৰেখীয় হ'লে ত্ৰিভুজৰ কালি 0 হ'ব তেতিয়া কেৰ ভেলুটো ওলাব লাগিব এইটো অলপমান লং হ'ব যেটো কৰিব লাগিব ওকে সেটো কৰোঁ ওকে যেটো ত্ৰিভুজৰ কালি সূত্ৰ হাফ ইনটু x1 y2 minus y3 x2 y3 minus y1 x3 y1 minus y2 is equal to 0 হ'ব so হাফটো ইফালে পূৰণ কৰিলে 0 হ'ব তে x1 ৰ মান কিমান k y2 ৰ মান কিমান 3k minus y3 মান কিমান 1 x2 ৰ মান কিমান 3k y3 মান 1 y1 ৰ মান 2k প্লাস x3 ৰ মান 3 y1 ৰ মান 2k y2 ৰ মান 3k is equal to 0 okay এতিয়া k 3k square minus k plus 3k minus 6k square okay plus 3 into minus k তিনটাৰ পৰা দুটা গলে এটাই থাকিব is equal to 0 next line okay এতিয়া 6টাৰ পৰা তিনটা গলে minus 3k square ঠিক আছে তো minus k এই তিনটাৰ পৰা এটা গলে প্লাস দুটা k আর ইফালে থাকিব 3k is equal to 0 এতিয়া চাও 3k square আগত মাইনাস আছে মাইনাস k equal to 0 অর্থাৎ 3k square plus k is equal to 0 k common 3k plus 1 is equal to 0 অর্থাৎ k equal to 0 হবো বা k equal to minus 1/3 হবো so এই 0 বা minus 1/3 কত আছে so এইটো k equal to minus 1/3 আৰু এটা k equal to 0 হবো এই দুটা হলে একে রেখি হবো ওকে so next question this is danger এইটো অলপমান ডেঞ্জাৰ টাইপ হৈ আছে ওকে এইটো আৰু এইটো কৰি কিমান কৰিলে 1 পাম ওকে এতিয়া আমি sin স্কয়ার থিটা আৰু sin টু দি পাওয়ার 4 থিটা ইকুয়াল টু 1 আমাৰ গিভেন আছে ওকে এতিয়া আমি যদি চাও sin টু দি পাওয়ার 4
থিটা মাইনাছ ইজ ইকুৱেল টু 1 মাইনাছ সাইন স্কোয়ার থিটা এতিয়া সাইন টু দি পাওয়ার থিটা সাইন টু দি পাওয়ার 4 থিটা ইকুৱেল টু 1 মাইনাছ সাইন স্কোয়ার থিটা মানে কি কস স্কোয়ার থিটা এই গোটেইখিনি মানে কি সাইন টু দি পাওয়ার 4 থিটা ইকুৱেল টু কস স্কোয়ার থিটা মানে এই কস স্কোয়ার থিটা মান আমি কি লিখিব পাৰিম সাইন টু দি পাওয়ার 4 লিখিব পাৰিম হয় না সো এইটুক আমি কি লিখিব পাৰিম সাইন টু দি পাওয়ার 4 লিখিম আৰু এই কসক কি লিখিম অকল কসক লিখিম সাইন স্কোয়ার সো এতিয়া চোৱা আমি যেহেতু এক্সপ্ৰেছনৰ পৰা সাইন টু দি পাওয়ার 4 মানে এতিয়া আমি আমাৰ কি আছে এই সাইন টু দি পাওয়ার 4 ক মানে আমি কি লিখিম এই কস স্কোয়ার থিটা কি লিখিম সাইন টু দি পাওয়ার 4 আৰু এই অকল কস মানে কি সাইন স্কোয়ার সাইন টু দি পাওয়ার 4 সাইন স্কোয়ার মানে কিমান 1 সো আনসার 1 ইজ কারেক্ট ওকে নেক্সট এইটো যদিও মানে অলপ ডেঞ্জাৰ অলপমান ভাবিলে মানে আহি যায় ওকে 30 নম্বৰ কুৱেশ্যন এই দুটাৰ এলচিএম ল'ম এইটো মাইনাছ কৰিলোঁ এই দুটাৰ এলচিএম আমাৰ কি হ'ব 1 মাইনাছ সাইন থিটা 1 প্লাছ সাইন থিটা সো এইটো যাই কিনে ইয়াতে ইনটু হ'ব এইটো যাই কিনে এতিয়া ইনটু হ'ব সো 1 প্লাছ সাইন থিটা প্লাছ 1 মাইনাছ সাইন থিটা এইটো কেনসেল সো 1 1 এ কি হ'ব 2 হ'ব 1 1 এ 2 1 স্কোয়ার মাইনাস সাইন স্কোয়ার সো 1 স্কোয়ার মাইনাস সাইন স্কোয়ার থিটা সো 2 বাই তলত হ'ব কস স্কোয়ার থিটা সো 2 ইনটু 1 বাই কস মানে কি সেক স্কোয়ার থিটা সো এইটো আমাৰ কি হ'ব 2 সেক স্কোয়ার থিটা ইজ মাই আনসার ওকে এইটো আমাৰ অলপ টাইম ব্ৰেক লৈছিলোঁ এইটো আমাৰ অপশ্যন যিটো 2 সেক স্কোয়ার থিটা দিছ ইজ কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যনটো ডাইৰেক্ট কিতাপৰ পৰা আহিছে 9টো কমন লওঁ সেক স্কোয়ার থিটা মাইনাস টেন স্কোয়ার থিটা sec square theta minus tan square theta মানে 1 so answer is 9 option B is correct okay এটো actually চাৰিটা আছে মেট্ৰিকত এমসিকিউ আহিবতে পাঁচটা কোৱেশ্চন দিছে হয় কিয় বা নাজানো ওকে ইয়াৰে যিকোনো এটা ভাঙিম সো মই ভাঙিম কি cos স্কয়ার এতে 90 মাইনাস 65 কৰিলে 25 হ'ব আৰু ইফালে থাকিব cos স্কয়ার 65 ইয়াতে যিকোনো এটা ভাঙিম সো ফাৰ্ষ্টটোৱে ভাঙো sin স্কোয়ার 90 মাইনাস 55 আর ইফালে সাইন স্কোয়ার 55 হ'ব সো এই 90 মাইনাস এ মানে কস থাকিলে কি হৈ যায় সাইন স্কোয়ার 65 ইফালে থাকিব কি কস স্কোয়ার 65 ইয়াতেও কি হ'ব 90 মাইনাস এ সাইন আছে কস স্কোয়ার 65 ওকে এতে সরি ইয়াতে 65 55 এতে হ'ব আমাৰ 55 plus sin square 55 so cos square theta plus sin square theta 1 by 1 is 1 so answer is 1 okay the next question okay চিত্ৰত pr এটো এটা দিয়া আছে okay তাৰ পিছত qs এটাল স্পৰ্শক okay pq 3.2 আছে তেন্তে PR নিৰ্ণয় কৰা এতিয়া এইটো যদি 3.2 হয় এইটো আমাৰ 3.2 হ'ব কিয় বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান এইটো যদি 3.2 হয় এইটো আমাৰ কি হ'ব 3.2 তো QR কি হ'ব 6.4 হ'ব সো আনসাৰ কি হ'ব অপচন বি ইজ কাৰেক্ট ওকে নেক্সট এছাৰশন আৰু ৰিজনিং ইন ফিগাৰ এইটো ফিগাৰৰ কথা কৈছে PQ আৰু PR এইটো মুছি দিলে এইটো নালাগে ওকে সো PQ আৰু PR এইটো are the tangent of circle then okay এইটো বেলেগ নেকি okay এইটো ড্ৰ কৰিব লাগিব সো এইটো বেলেগ এইটো PQ আৰু PR tangent of circle হল okay PR tangent of circle then QR কিমান আছে 180 minus 54 ওকে এইটো হল আমাৰ এছাৰশন QPR এইটো আমাৰ এছাৰশন দেন ৰিজন কি আছে এটা বৃত্তৰ ব্যাসৰ দুই মূৰত আঁকিব পৰা সমান্তৰাল স্পৰ্শকৰ সংখ্যা 2 হ'ব না সো এটা বৃত্তৰ দুই মূৰত আঁকিব পৰা সমান্তৰালৰ স্পৰ্শকৰ সংখ্যা 2 এটা স্পৰ্শকৰ সংখ্যা আমি দুটা আঁকিম দিস ইজ ট্ৰু বাট এইটো চাওঁ এইটো
এইটোতো 90 এইটো কেন্দ্ৰ হৈ আছে ওকে কেন্দ্ৰ হৈ আছে এইটো 90 এইটো 90 ওকে এইটো 90 হ'লে ইয়াতে আমি এইটো আৰু এইটো যোগ কৰিলে কিমান পাম 180 পাম সো এইটো আমাৰ কি হ'ব লাগিব এইটো 180 পৰা 50 গুচি গ'লে এইটো কি হ'ব লাগিব 54 হ'ব লাগিব সো এইটো হ'ব পাৰে জানো মেবি পাৰিবও পাৰে সো স্পৰ্শকটো একেবাৰে নিয়াৰ পইণ্ট হ'ব লাগিব নেকি ওকে এতিয়া চোৱা এইটো আমাৰ ফিগাৰৰ কথা কৈছে এইটো কনচেপ্ট মানে কি এই কেন্দ্ৰ এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এই 54 ক'ৰ পৰা আহিল এইটো কোনোতো মেটাৰ নকৰে সো এইটো ষ্টেটমেণ্ট ফলছ আৰু দিছ ষ্টেটমেণ্ট ইজ ট্ৰু সো এ ইজ ফলছ আৰ ইজ ট্ৰু ক'ত আছে এ ইজ ফলছ আৰ ইজ ট্ৰু অপশ্যন যিটো দি আছে এইটোৱে হ'ব ওকে তাৰপিছত কি কৈছে এটা বিন্দু কিউৰ পৰা এটা বিন্দুৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য তাৰমানে এটা বৃত্ত মই ড্ৰ কৰিব লাগিব ওকে সো এটা বিন্দু কিউৰ পৰা স্পৰ্শক বিন্দুৰ দৈৰ্ঘ্য কিমান 24 আৰু কেন্দ্ৰৰ পৰা কেন্দ্ৰ মানে এইটো ওৰ পৰা কিমান 25 আছে সো কেন্দ্ৰ স্পৰ্শক বিন্দুৰ ওপৰত লম্ব হৈ আছে এতিয়া আমাৰ কি লাগে এই ব্যাসাৰ্ধ লাগে এতিয়া আমি কৰ্ণ স্কোৱাৰ মানে 25 স্কোৱাৰ মাইনাছ 24 স্কোৱাৰ ইকুৱেল টু কিমান হ'ব 49 মানে 7 স্কোৱাৰ এইটো আমাৰ কি হ'ব 7 হ'ব সো অপশ্যন যিটো এ আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত 36 এটা বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ পি আৰু ব্যাসাৰ্ধ আৰ একক হ'লে বৃত্ত চাপৰ দৈৰ্ঘ্য 2 পাই আৰ কেন্দ্ৰত কিমান আছে পি আছে 360 সো এইটো আমাৰ এনসাৰ হ'ব সো এইটো ক'ত আছে 260 পাই আৰ পি পি আই 2 কেনসেল এইটো অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হ'ব ওকে সো এইটো 2 কেনসেল হ'লে 180 তো পি পাই আৰ ওকে তাৰপিছত ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্ত চাপৰ দৈৰ্ঘ্য সেন্টিমিটাৰ হ'লে কেন্দ্ৰস্থ কোণৰ মাপ নিৰ্ণয় কৰা ব্যাসাৰ্ধ বিশিষ্ট এইটো কি মানে কি ব্যাসাৰ্ধ বিশিষ্ট কিবাটো দিব লাগিব ওকে ৰেডিয়াস এক্স এটা এক্স ব্যাসাৰ্ধ বিশিষ্ট এটা এক্স ব্যাসাৰ্ধ বিশিষ্ট এটা বৃত্ত চাপৰ দিক সেন্টিমিটাৰ হ'লে কেন্দ্ৰস্থ কোণৰ মাপ কিমান হ'ব এইটো একচুয়ালি ওকে 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 আৰ্ক লেন্থ ইমান আছে মানে দৈৰ্ঘ্য টুৱাইছ থিটা বাই 360 2 পাই r ইকুৱেল টু পাই এক্স বাই 4 আছে এইটো হ'লে ইয়াৰ পৰা আমাৰ থিটাৰ মানটো ওলাব লাগে ওকে সো এইটো আমি ক্যালকুলেশন কৰিম এইটো পাই কেনসেল সো এইটো কেনসেল হ'লে 180 হ'ব সো r মানে r কি ব্যাসাৰ্ধ এক্স একক ওকে ওকে r ব্যাসাৰ্ধ সো থিটাৰ মান কিমান হ'ব এইটো কাটিলে কিমান হ'ব 4 4 16 so take okay 545 theta by 45 so x equal to x এর মান কিমান আছে so নাজানো তো মেবি কিমান বা হয় তো আমাৰ কি হ'ল এইটো কাটাকাটি কৰিলে 45 ডিগ্ৰী হ'ব থিটা যদি 45 ডিগ্ৰী হয় তেতিয়া আমাৰ বৃত্তকালৰ দৈৰ্ঘ্য পাই এক্স বাই 4 হ'ব ওকে সো আনসার কিমান হ'ব 45 ডিগ্ৰী হ'ব ওকে এটা ঘড়ীৰ কাটাৰ মিনিটৰ দৈৰ্ঘ্য মানে r ইকুৱেল টু 14 5 মিনিটত থিটা কিমান কৰিব 30 ডিগ্ৰী 10 মিনিটছত 60 ডিগ্ৰী হেনে ঘূৰ্ণনৰ কালি ঘড়ী কাটাৰ ঘূৰ্ণনৰ কালি 5 মিনিটত কিমান ঘূৰিব তো 30 বাই 360 পাই r স্কয়াৰ সো এইটো কাটিম 1 বাই 12 পাই মানে 22 বাই 7 r মানে কিমান 14 ইনটু 1 4 সো এটা 14 2 টাইম সো আৰু 6 আৰু কিমান 7 ওকে ওকে আৰু কাটিম 3 আৰু কাটিম 11 77 ইনটু 2 ডিভাইডেড বাই 3 ওকে 7 2 যা 14 15 1 5 4 3 ডিভাইডেড বাই 3 অপশ্যন এ যিটো আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত 125 আয়তনৰ ঘনক তাৰমানে এল কিউব ইকুৱেল টু 125 মানে এল ইকুৱেল টু 5 হ'ব দুটা ঘনক দিছ কোৱেশ্চন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দুটা ঘনক কিছুমানত তিনিটা ঘনক দিব সো দুটা ঘনক মই সংযোগ কৰিম এটা ঘনক আৰু এটা ঘনক ওকে ঘনক কৰিম ঘনক সংযোগ কৰিলো ওকে তেতিয়া এল কিমান হ'ব 5 + 5 10 হ'ব বি যাই কিনে 5 হ'ব এইচ যাই কিনে কি হ'ব 5 হ'ব আইতেও ঘনকটোৰ পৃষ্ঠকালি লাগে পৃষ্ঠকালি মানে কি 2 LB 5 + L 10 into 5 50 5 into 5 25 আৰু ইফালে 50 এতে 2 into 100 125 is equal to 250 সো आंसर কি হ'ব অপশ্যন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে নেক্সট কোৱেশ্চন শংকুৰ বক্ৰপৃষ্ঠকালি কি আছিল চাও পাই r l
দিছ কুৱেশ্যন তাৰপিছত নতি উচ্চতা মানে কি আৰ স্কোৱাৰ এইচ স্কোৱাৰ শংকুৰ মুঠ পৃষ্ঠকালি কি এইটো পাই আৰ প্লাছ এইচ অ'কে আৰু ভূমিৰ তলৰ কালি কিমান হ'ব এইটো পাই আৰ স্কোৱাৰ তাৰমানে 1Q2R ক'ত আছে 1Q2R দিছ ইজ কাৰেক্ট অপশ্যন বি ইজ কাৰেক্ট তাৰপিছত যদি এটা শ্ৰেণী অঞ্চলৰ উচ্চ সীমা মানে উচ্চ সীমা 50 আছে আৰু xi ইজিকেলটো কিমান আছে 45 আছে নিম্ন সীমাটো লাগে লয়াৰ ডিভাইডেড বাই 2 এতিয়া 45 আছে মাজত উচ্চটো ইমান আছে লয়াৰটো কিমান হ'ব অবভিয়াছলি 40 হ'ব 40 আৰু 50 ৰ মাজত কি 45 ওকে তাৰপিছত ওকে 42 নম্বৰ কুৱেশ্যন বহুলক ওলোৱা তলত দিয়া পদ্ধতি আমি ফৰ্মুলাই পাইছিলোঁ 3 মধ্যমা ইজিকেল টু বহুলক প্লাছ 2 মাধ্য এতিয়া আমাৰ বহুলক লাগে মানে এইটো আমি ইফালে লৈ আহিম এইটো ইফালে লৈ আহিলে আমাৰ কি হ'ব 3 মধ্যমা মাইনাছ 2 মাধ্য ইজিকেল টু কি বহুলক চ' সেই বহুলক ইকুৱেল টু 3 মাধ্যমা মাইনাছ 2 মাধ্য অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয় অ'কে এই মেথামেটিক্সত কি কৈছে মানে কুৱেশ্যনবোৰ মানে সেই হোৱা নাই অসমীয়া দিছে মেথামেটিক্স দিয়াই নাই এই মেথামেটিক্সত কিমানটা স্বৰবৰ্ণ আছে আৰু এটা ব্যঞ্জন বৰ্ণ পোৱাৰ সম্ভাৱিতা এতিয়া চোৱা এটা বৰ্ণ বাছনি কৰিলে এটা ব্যঞ্জন বৰ্ণ পোৱাৰ সম্ভাৱিতা টোটেল কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 চ' টোটেল হ'ব 11 আমাক কি লাগে এটা স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা স্বৰবৰ্ণ কেইটা আছে এ আছে এটা আছে দুটা আছে তিনিটা চাৰিটা আছে তাৰমানে 4/11 ইজ মাই এনচাৰ অপশ্যন ডি ইজ কাৰেক্ট তাৰপিছত 44 তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে সম্ভাৱিতা এনেকুৱা থাকে probability of a less than equal to 1 0 আৰু 1 ৰ মাজত থাকে চ' এইটো 1তকৈ ডাঙৰ চ' এইটো হ'ব নোৱাৰে 45 নম্বৰ কুৱেশ্যন এটা লুডুগুটি এবাৰ টছ কৰিলে 3ৰ গণিতক পোৱা সম্ভাৱিতা 3 আছে 6 আছে দুটা আছে অ'কে চ' 3ৰ গণিতক পোৱা সম্ভাৱিতা কিমান হ'ব 2/6 ইজিকেল টু 1/3 অপশ্যন কি বি ইজ কাৰেক্ট অ'কে চ' এনেকৈ কৰিব লাগে তাৰপিছত বাকীবোৰ কুৱেশ্যন এনেকুৱা চোৱা অ'কে তোমালোকে স্কিপ মাৰি লিখি ল'বা বা কোনোবাই যদি লৈ ল'বা আৰু 54 দিছ কুৱেশ্যনটো বনাই দিয়া নাই ঠিকেই দিছে অ'কে 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 দ্য এণ্ড